পৃথিৱীৰ বহুতো অঞ্চল বা দেশত বৰষুণৰ মাত্ৰা কম হোৱা দেখা যায়। ৰিচেণ্টলি ইউনাইটেড আৰব এমিৰেটছৰ ডুবাই চহৰত ক্লাউড সিডিঙৰ জৰিয়তে কৃত্ৰিম বৰষুণ অনা হৈছিল। কিন্তু এই ক্লাউড সিডিং কি আৰু কেনেকৈ ইয়াৰ জৰিয়তে কৃত্ৰিম বৰষুণৰ সৃষ্টি হয়? নমস্কাৰ বন্ধুসকল, মই শ্যামল। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ক্লাউড সিডিঙৰ বিষয়ে জনাৰ আগতে আমি প্ৰাকৃতিক বৰষুণ কেনেকৈ হয় জানিব লাগিব। সূৰ্যৰ পোহৰ যেতিয়া আমাৰ পৃথিৱীত পৰে, পৃথিৱীত থকা পানী ভাপ হৈ ওপৰলৈ উঠিবলৈ ধৰে। আৰু ওপৰৰ তাপমান যিহেতু ঠাণ্ডা হয়, এই ভাপবোৰ পানীৰ সৰু সৰু ড্ৰপলেটলৈ সলনি হয়। ইয়াৰ পিছত এই ড্ৰপলেটবোৰ একত্ৰিত হৈ মেঘলৈ ৰূপান্তৰিত হয়। ইয়াৰ পিছত মেঘত থকা এই ড্ৰপলেটবোৰে আকাশত থকা ডাষ্ট পাৰ্টিকলছৰ সৈতে মিশ্ৰিত হৈ ডাঙৰ ডাঙৰ ড্ৰপলেটৰ সৃষ্টি কৰে আৰু এই ড্ৰপলেটবোৰৰ ওজন বেছি হোৱাৰ বাবে পৃথিৱীৰ গ্ৰেভিটিৰ ফলত বৰষুণ হিচাপে নামি আহে। এইটো এটা বেছিক কনচেপ্ট প্ৰাকৃতিক বৰষুণৰ। এতিয়া আহোঁ ক্লাউড সিডিঙৰ বিষয়লৈ। ক্লাউড সিডিং এনেকুৱা এক প্ৰক্ৰিয়া যাৰ জৰিয়তে মেঘৰ ভৌতিক অৱস্থা কৃত্ৰিমভাৱে সলনি কৰা হয়। যিবিলাক মেঘত অলৰেডি মইশ্চাৰ অৰ্থাৎ আৰ্দ্ৰতা আছে, তেনেকুৱা মেঘৰ ওপৰত বিমান, ৰকেট বা উৰাজাহাজেৰে শুকান বৰফ, চিলভাৰ আয়োডাইড, পটাছিয়াম আয়োডাইডৰ দৰে কেমিকেলৰ পাৰ্টিকেল ছটিওৱা হয়, যাৰ ফলত মেঘবোৰ ঠাণ্ডা হ'বলৈ ধৰে আৰু মেঘৰ জলবাষ্পৰ কণিকাবোৰ এটাই আনটোৰ সৈতে মিলি ডাঙৰ ড্ৰপলেটৰ সৃষ্টি কৰে আৰু পৃথিৱীৰ গ্ৰেভিটিৰ ফলত বৰষুণ হ'বলৈ ধৰে। এইটো আচলতে কৃত্ৰিম বৰষুণ অনাৰ তৃতীয় ষ্টেজ। প্ৰথম দুটা ষ্টেজত কৃত্ৰিম বৰষুণৰ কাৰণে কৃত্ৰিম মেঘ পৰ্যন্ত আকাশৰ সৃষ্টি কৰা হয়, কিন্তু সেই প্ৰক্ৰিয়াটো অধিক খৰচী আৰু সফলভাৱে বৰষুণ সৃষ্টি কৰাত কিছু ৰিস্ক থাকে, যাৰ ফলত বেছিভাগ ক্ষেত্ৰত আকাশত থকা আৰ্দ্ৰতাপূৰ্ণ মেঘৰ ওপৰত ক্লাউড সিডিঙৰ তৃতীয় পৰ্যায়টো ব্যৱহাৰ কৰা হয়। বতৰৰ বেছিভাগ সময় গৰম হৈ থকা ডুবাইত এই ক্লাউড সিডিং প্ৰচেছটো আৰু অধিক উন্নত কৰা হৈছে আৰু ড্ৰোনৰ সহায়ত মেঘত বিজুলীৰ ষ্ট্ৰক দিয়া হৈছে, যাৰ ফলত ডুবাইৰ দৰে গৰম ঠাইতো কৃত্ৰিম বৰষুণৰ সৃষ্টি হৈছে। এনেকুৱা নহয় যে ক্লাউড সিডিং কেৱল ডুবাইত হৈছে। এয়া বহুত পুৰণি পদ্ধতি আৰু বিভিন্ন দেশৰ লগতে ভাৰতেও ইয়াৰ ব্যৱহাৰ কৰি আহিছে। 1946 চনত ক্লাউড সিডিঙৰ প্ৰথম এক্সপেৰিমেণ্ট আমেৰিকাৰ মেট্ৰলজিষ্ট ভিনচেণ্ট জে শেফাৰে কৰিছিল। 2008 চনত চীনত হোৱা অলিম্পিকৰ আগে আগে চীনৰ গভৰ্ণমেণ্টে অলিম্পিকত যাতে বৰষুণ নাহে তাৰ বাবে চিলভাৰ আয়োডাইড ৰকেটেৰে ছটিয়াই কৃত্ৰিম বৰষুণ কৰাইছিল। কৃত্ৰিম বৰষুণক লৈ বিশেষজ্ঞসকলে চিন্তাও ব্যক্ত কৰিছে। কিছুমান বৈজ্ঞানিকৰ মতে ক্লাউড সিডিঙৰ জৰিয়তে কৃত্ৰিম বৰষুণ আনিলে পৰিৱেশৰ ওপৰত বেয়া প্ৰভাৱো পৰিব পাৰে, কাৰণ কৃত্ৰিম বৰষুণ অনাৰ কাৰণে যি চিলভাৰ আয়োডাইড ব্যৱহাৰ হয় সেয়া এক বিষাক্ত ধাতু, যিয়ে বনস্পতি, সাগৰ, মহাসাগৰৰ পানী আৰু তাত থকা প্ৰাণীকুলৰ বাবেও ক্ষতিকাৰক। লগতে ইয়াৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হৈ ওজন স্তৰত ক্ষতি কৰিব পাৰে। আনহাতে কিছুমানৰ মতে যদি ইয়াক সন্তুলিত পৰিমাণত ব্যৱহাৰ কৰা হয়, তেন্তে যিবিলাক ঠাইত বায়ু প্ৰদূষণ বা গৰম বেছি হয় সেয়া কমাব পাৰি। বন্ধুসকলে ভিডিঅ'টো ভাল পালে লাইক কৰিব। আকৌ লগ পাম আন এটি ভিডিঅ'ত।